এইখিনি বেটাক মই বনাই দিছিলোঁ ক্লাছ 9ত থাকোঁতে। তো বহীখনত ধুনীয়াকৈ নোট কৰা আছিলে কথাখিনি, মই জাষ্ট দি দিছোঁ অলপ। ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচত যিখিনি আমাৰ চেঞ্জ হয়, সেই চেঞ্জখিনি কৰিবৰ কাৰণে কিন্তু এইখিনি নোট বিশেষভাৱে দৰকাৰী। তাৰমানে যদিহে ডাইৰেক্ট স্পীচত নাও থাকে, তেতিয়া ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে দেন হৈ যায়। মানে এই কথাখিনি কিন্তু বহুত প্ৰয়োজন, অকণমান নোট কৰি থৈ ল'বা যিসকলে চাইছে ভিডিঅ'টো। তে হিয়েৰ হ'লে দেয়াৰ হয়, দিছ হ'লে ডেট হয়, ডিজ হ'লে ড'জ, এগো হ'লে বিফ'ৰ, ডাজ চ', টুডে হ'লে ডেট ডে, টু নাইট হ'লে ডেট নাইট, আৰু য়েষ্টাৰডে হ'লে দ্য ডে বিফ'ৰ বা দি প্ৰিভিয়াছ ডে। জাষ্ট আজি মই এই নোটখিনি মই খুব ধুনীয়াকৈ কৰাইছিলোঁ তাক। মই ইয়াৰ পৰাই মই কৈ দিছোঁ যে ৰোল 5টা ৰোল মই যিধৰণে মই শিকিছিলোঁ তাক তেনেদৰে শিকাইছিলোঁ। সি ইংলিছত লিখি লৈছিলে, মই অসমীয়াত কৈছিলোঁ আচলতে, তো মই অসমীয়াতে বুজাই দিছোঁ। তে ৰুল ফৰ চেঞ্জিং ডাইৰেক্ট স্পীচ ইনটু ইনডাইৰেক্ট স্পীচ। তে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ চেঞ্জ কৰিবলৈ কিছুমান নিয়ম থাকে। তাৰে ইজি একেবাৰে 5টা নিয়ম মই কৈছোঁ। 5টা নহ'লেও বাৰু কৈ দিছোঁ মই এইখিনি কিমানটো পাৰোঁ হা। অকণমান চোৱাচোন তোমালোকে। ইয়াত কোৱা হৈছে প্ৰথমটো, ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইজ ইন দ্য প্ৰেজেণ্ট ইন ফিউচাৰ টেন্স। প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত যিয়ে নাথাকক, দেয়াৰ ইজ ন' চেঞ্জ ইন দ্য টেন্স অফ দ্য ভাৰ্ব ইন দ্য ইনডাইৰেক্ট স্পীচ। এই কথাখিনি মই অসমীয়াত অলপ বুজাই দিছোঁ উদাহৰণৰ সৈতে, ঠিক আছে। এইখিনি কেনেকুৱা হয়, এইখিনি ইয়াৰ পৰা এইকণলৈকে কোৱা হয় ৰিপৰ্টিং ভাৰ্ব বুলি ক'লে এইটো হ'ল ৰিপৰ্টিং ভাৰ্ব। আৰু ৰিপৰ্টেড স্পীচ কোৱা হয় আই ইট এ মেংগ'। জাষ্ট আজি জনা ল'ৰা ছোৱালীবিলাকলৈ দিছোঁ মই, এইখিনি নজনাসকলক যদি মোক কমেণ্ট কৰে মই ভালকৈ বুজাই দিম হা। আজি জনাসকলৰ কাৰণে দিছোঁ, যিসকলে জানে। তো ইয়াতে আছে ৰিপৰ্টিং ভাৰ্বটো, ইয়াত প্ৰায় আমাৰ ছেইড বুলি থাকে চাবাচোন, প্ৰায় ছেইড বুলি পোৱা হয়, পাষ্ট টেন্সত থাকে, কিন্তু এইটো ইয়াত কিন্তু ইনডেফিনিট টেন্সত আছে ছেইজ বুলি, এছ এটা হয়, হয়নে? সেইকাৰণেহে ইয়াত এইটো চেঞ্জ নহ'ল। আই ইট মেংগ' বুলি ক'লে এইটো আচলতে চেঞ্জ হৈ পেলাই কি হ'ব লাগিছিলে, এট মেংগ' হ'ব লাগিছিলে। এইফালে এই বিশেষ ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰিহে আমাৰ এই যে প্ৰনাউনটো, ইয়াত এইটো প্ৰনাউন ব্যৱহাৰ কৰা হৈছে। এই যিটো ইয়াতো এটা প্ৰনাউন দিয়া আছিলে, প্ৰনাউন ভাগে চেঞ্জ হৈছে। কেনেকুৱা চেঞ্জ হৈছে, আইটো সি হৈ গ'ল, সিটো কাৰ ওপৰত ডিপেণ্ড কৰি হ'ল, এন্থনীৰ ওপৰত ডিপেণ্ড কৰি হ'ল, হয়নে? ইয়াত চেঞ্জ যেতিয়া থাকে, এই যে ৰিপৰ্টিং ভাৰ্বটো যদিহে ইনডেফিনিট টেন্সত থাকে, তেতিয়াহ'লে এইফালে কোনো ধৰণৰ চেঞ্জ নহয়। ঠিক তেনেদৰে জাষ্ট ডেট এটা ব্যৱহাৰ কৰিলে, ডেটটোতো কমন ন, ব্যৱহাৰ কৰিব লাগিব। মই আকৌ কৈছোঁ জনা ল'ৰা ছোৱালীৰ কাৰণে অকণমান কৈ দিছোঁ, ঠিক আছে। তো ইয়াত চেঞ্জ হিচাপে কি হ'ল, তেতিয়াহ'লে আইটো সি হৈ গ'ল, বাকী চেম একেই থাকিলে ন। তো ইয়াত ইটছটো ইটছে কিয় হ'ল, কাৰণ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সিটো, সেইকাৰণে ইটত এছ এটা আকৌ থাকি গ'ল। কিন্তু এইটো যদিহে বেলেগ হ'লহেঁতেন, বা ইয়াত যদি হি নহয় বা চি নহয়, বেলেগ এটা কিবা হোৱা হ'লে কিন্তু এইটো এছ এটা নহ'লহেঁতেন ইয়াত। ছাপ'জ ইয়াত দিয়া আছে ন, আই ইট মেংগো, যে আইটো নহয়, আইটো ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে ইটৰ লগত এছটো নালাগে, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াত কিন্তু এছ এটা ব্যৱহাৰ হ'ল, হয়নে? এইটো জনাসকলৰ কাৰণে, ঠিক আছে। এতিয়া তাৰপিছৰ নিয়মটো কৈছে প্ৰেজেণ্ট টেন্স ইনটু দ্য ডাইৰেক্ট বিকামছ পাষ্ট টেন্স। মানে এইটো কথা অসমীয়াত কেনেকুৱা হ'ব, যদিহে ডাইৰেক্ট স্পীচটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে, তেতিয়া ইনডাইৰেক্ট ফৰ্মলৈ ট্ৰান্সফাৰ কৰোঁতে কি কৰিব লাগিব, পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। জনচি বুলি ক'লে মোৰ হাঁহি উঠিলে আচলতেতো, মই নাম নাই পোৱা দেই। তো জনচি ছেইড আই ৰাইট এ লেটাৰ। জনচিয়ে ক'লে যে মই এখন চিঠি লিখোঁ। মই ক্লজ শিকাই থাকোঁতে তোমালোকক দেখাইছিলোঁ যে ক্লজ কেনেকুৱা হয় ন। তো ইয়াত জনচি ছেইড বুলি ক'লোঁ, এইডোখৰ পৰা এইডোখৰলৈও এটা ক্লজ, আৰু আই ৰাইট এ লেটাৰ এইডোখৰ পৰা এইডোখৰলৈও এটা ক্লজে হৈছে। কিয় হৈছে বাৰু, কাৰণ দুটাতে ছাবজেক্ট আৰু ভাৰ্ব আছে। ইয়াত জনচিটো ছাবজেক্ট, ছেইডটো ভাৰ্ব, হয়নে? ইয়াত আইটো ছাবজেক্ট, ৰাইটটো ভাৰ্ব, কাৰণ ভাৰ্ব আৰু ছাবজেক্ট যেতিয়া থাকে তেতিয়া এটা ক্লজ বুলি কোৱা হয়, হয়নে? এইখিনি তো সেইখিনি বাদ দিয়া দুটা আছে, মানে দুটা জইন হৈছে। দুটা জইন কৰিবৰ কাৰণে আকৌ এটা
কি কৰা হয় কনজাংচন ইউজ কৰা হয় তো এইটো এটা কিহত দৰকাৰ কম্বাইন কৰাটো প্ৰয়োজন হৈ যায় এনেকুৱাটো মন কৰিবলগীয়া দেই এই লাইনটো তো প্ৰথমডোখৰ আমি গম পালোঁ যে এইটো কি আছিলে জন চি ছেইড বুলি কোৱাৰ লগে লগে পাষ্ট টেন্স আহি গ'ল হয়নে এতিয়া আমাক ইয়াৰ লাইনটোত ক'লে যদিহে প্ৰেজেণ্ট ইনডেফিনিট টেন্স চেঞ্জেছ টু পাষ্ট টেন্স যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকি তেতিয়া পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে এতিয়া প্ৰথমডোখৰ এই ছেইডটো এই চিম্পল সেন্টেন্সটোত এইটো চেঞ্জ নহয় আচলতে সেম টু সেমেই থাকে তে জন চি ছেইডটো জন চি ছেইডে থাকিলে কিন্তু আমাৰ এই ৰিপৰ্টেড স্পীচ বুলি কোৱা হয় উদ্ধকমাৰ ইফালৰ ডখৰ তো এই ৰিপৰ্টেড স্পীচডোখৰ চেঞ্জ হৈ পেলাই কিহলে হৈ যায় পাষ্ট টেন্সলৈ পৰিৱৰ্তন হৈ যায় যদিহে এইটো পাষ্ট ইনডেফিনিট থাকে তেতিয়াহ'লে পাষ্ট ইনডেফিনিটলৈ পৰিৱৰ্তন হৈ যায় তেনেকুৱা এইটো আমাৰ জন চিটো ছোৱালী বুলি গম পালোঁ সেইকাৰণে এই বিশেষ ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰিহে এইফালে ৰিপৰ্টেড স্পীচৰ এইফালে ছাবজেক্টটো চেঞ্জ হৈ আহিলে কি ছোৱালী এজনী হৈ আহিলে মানে আই ঠাইত চি হৈ গ'ল গতিকে কেনেকুৱা হ'ল কথাটো যে জন চি ছেইড ডেট চি ৰট এ লেটাৰ তে জন চিয়ে ক'লে যে কৈছিল যে তাই এখন চিঠি লিখি আছিল গম পালেনে কথাটো সেম টু সেমেজ হেৰি হ'ল উদ্ধকমা উঠি পেলাই ফুল ষ্টপ ব্যৱহাৰ হ'ল নজনাখিনিক মই আকৌ ভালকৈ কৈ দিম মই আজি এনেই অকণমান মন যোৱা নাই জাষ্ট অকণমান কৈ দিলোঁ হা ভিডিঅ'টো বহুত দীঘল হৈ যাব মই সেইকাৰণে অলপ বেছিকৈ নকওঁ আজি তিনিটা নিয়মে কৈ থৈছোঁ থাৰ্ড নিয়মটো হ'ল পাষ্ট টেন্স ইন দ্য ডাইৰেক্ট বিকামছ পাষ্ট পাৰফেক্ট টেন্স তাৰ মানে কথাটো কেনেকুৱা কৈছে যদিহে ডাইৰেক্ট স্পীচটো মই এইটোতে বুজাওঁ হা যদিহে ডাইৰেক্ট স্পীচটো স্পীচ বুলি ক'লে আকৌ এইডোখৰহে পোৱা যায় যদিহে ডাইৰেক্ট স্পীচটো ক'ত থাকে পাষ্ট টেন্সত থাকে তেতিয়া ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে পাষ্ট পাৰফেক্টলৈ পৰিৱৰ্তন কৰিব লাগে এইটো এটা মোৰ ল'ৰাটোৱে লিখিছিলে এইটো ভুল লিখি থৈছে কাৰণ এইটো পাষ্ট টেন্স হ'ব লাগিছিলে ৰাইট টু ৰট হ'ব লাগিছিলে দেই এইটো সি কমপ্লিট ভুল লিখা হৈছে ইয়াত এইটো আই ৰট এ লেটাৰ হ'ব লাগিছিলে তাৰমানে এতিয়া এঞ্জেল ছেইড আই ৰট এ লেটাৰ তেতিয়াহে এইটো পাষ্ট টেন্স হ'ব তেতিয়াহে এই ৰোলটো মানে ইয়াত খাটিব মই এতিয়া লিখি দেখাবলৈ দিগদাৰ হৈছে এইফালে হাতত মোবাইল ময়ে দেখাই আছোঁ তো মই কৈ দিছোঁ এইটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে এইটো কি হৈ যাব পাষ্ট পাৰফেক্টলৈ চেঞ্জ হৈ যাব জাষ্ট মই এইটো লিখি দেখাইছোঁ ৰ'বা জাষ্ট মই এটা লিখি ল'লোঁ লাইন যে লিখিলোঁ ৰুবি ছেইড ৰুবি হা ৰুবি ছেইড আই ৰট এ লেটাৰ ৰুবিয়ে কৈছিল মই এখন চিঠি লিখিছিলোঁ হয়নে যে এতিয়া ইয়াত আমি মেইন চাবলৈ কৈছে ৰিপৰ্টেড স্পীচটোহে চাবলৈ দৰকাৰ কোনটো টেন্সত আছে আইটো হ'ল ছাবজেক্ট ৰটটো হ'ল ভাৰ্ব আৰু এইটো হ'ল এটা অবজেক্ট হয়নে এতিয়া আমি যিটো ইয়াত ভাৰ্ব আছিলে চাই পেলাই গম পালোঁ যে কমপ্লিটলি ইনডেফিনিট কি ইনডেফিনিটত আছে পাষ্ট ইনডেফিনিটত হয় নহয় পাষ্ট ইনডেফিনিটত থকা কাৰণে আমাৰ যিটো নিয়ম পাইছিলোঁ যদিহে ৰিপৰ্টেড স্পীচটো পাষ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে পাষ্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে মই আনচাৰটো দিওঁ আনচাৰটো কি লিখিলোঁ চোৱাচোন ৰুবি ছেইড ন চিম্পল চেণ্টেন্স কাৰণে ইয়াত মাত্ৰ ডেটে ব্যৱহাৰ কৰিছে কিন্তু ইয়াত বহুতে জটিল আছে বেলেগ যিবিলাক নিয়ম আছে তো চিম্পল নিয়মকেইটাত ডেট ব্যৱহাৰ কৰিব লাগিব এইটো একদম বাধ্যতামূলক এতিয়া আমি ৰুবি এইফালে ছাবজেক্টটো আমাৰ ইয়াত ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰি মই ইয়াত চেঞ্জ কৰিলোঁ কি এইফালে যিটো প্ৰনাউন ব্যৱহাৰ কৰিলোঁ কেলৈ ব্যৱহাৰ কৰিলোঁ চি কাৰণ এগৰাকী ছোৱালী থকাৰ কাৰণে ইয়াত চি হ'ল হয় নহয় ইয়াত মই কৈ গ'লোঁ পাষ্ট টেন্স চেঞ্জেছ টু পাষ্ট পাৰফেক্ট এইটো পাষ্ট ইনডেফিনিট টেন্সত থাকিলে পাষ্ট পাৰফেক্টলৈ চেঞ্জ কৰিব লাগে সেইকাৰণে ইয়াত কি কৰা হ'ল পাৰফেক্টৰ চিন কি পালোঁ যি আমি পাষ্টৰ চিন বহালোঁ হেড কাৰণ আমাৰ পাৰফেক্ট টেন্সত হেভ বা হেড হেজ এইবিলাক পাৰফেক্ট টেন্সৰ মানে চিন হিচাপে ব্যৱহাৰ কৰা হয় আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয় কথাটো গম পালা কেনেকুৱা হ'ল সেইকাৰণে এইটো এনেকুৱা ধৰণৰ হ'ল